নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ বিজ্ঞানৰ চেপ্টাৰ 4 লেটছ প্লে উইথ মেগনেটছ চুম্বকৰ সৈতে খেলো আহা পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ফিল ইন দ্য ব্লেংকছ। কুৱেশ্যন এ হৈছে মেটেৰিয়েলছ ডেট আৰ এট্ৰেক্টেড বাই মেগনেট আৰ কল্ড। খালী ঠাইত লিখিবা মেগনেটিক মেটেৰিয়েলছ। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক খালী ঠাইত লিখিবা চুম্বকীয় পদাৰ্থ বোলে। বি কুৱেশ্যনটো হৈছে মেগনেটছ মেড আৰ্টিফিচিয়েলি ফৰ ভেৰিয়াছ পাৰ্পাজেছ আৰ কল্ড। খালী ঠাইত লিখিবা আৰ্টিফিচিয়েল মেগনেটছ। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক খালী ঠাইত লিখিবা কৃত্ৰিম চুম্বক বুলি কোৱা হয়। চি কুৱেশ্যনটো হৈছে ৰাবাৰ ইজ নট এ। খালী ঠাইত লিখিবা মেগনেটিক ছাবষ্টেন্স। ৰবৰ খালী ঠাইত লিখিবা চুম্বকীয় পদাৰ্থ নহয়। ডি কুৱেশ্যনটো হৈছে ইফ উই ব্ৰেক এ বাৰ মেগনেট ইকুৱেলি ইনটু 2 পিচেছ উই উইল গেট। খালী ঠাইত লিখিবা 2 পিচেছ অফ মেগনেটছ। এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ খালী ঠাইত লিখিবা দুটুকুৰা দণ্ড চুম্বক পাম। ই কুৱেশ্যনটো হৈছে চিমিলাৰ পলছ অফ 2 মেগনেটছ। খালী ঠাইত লিখিবা ৰিপেল ইটছ আদাৰ। দুডাল চুম্বকৰ একে মেৰুৱে খালী ঠাইত লিখিবা বিকৰ্ষণ কৰে। এফ কুৱেশ্যনটো হৈছে মেগনেটছ অলৱেজ হেভ। খালী ঠাইত লিখিবা 2 পলছ। চুম্বকৰ সদায় খালী ঠাইত লিখিবা দুটা মেৰু থাকে। 2 নম্বৰ প্ৰশ্নটো হৈছে পুট টিক মাৰ্ক ফৰ কাৰেক্ট ষ্টেটমেণ্টছ। হয়তো উক্তিবোৰত টিক চিন দিয়া। এই উক্তিটো হৈছে মেগনেটছ এট্ৰেক্ট অল কাইণ্ডছ অফ অবজেক্টছ। এই উক্তিটো অহৈত, গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ চিন দি দিবা। বি উক্তিটো হৈছে দেয়াৰ ইজ এট্ৰেকশ্যন বিটুইন দ্য অপজিট এণ্ডছ অফ এ মেগনেট। এই উক্তিটো হয়তো, গতিকে তোমালোকে বাকচৰ ভিতৰত টিক চিন দি দিবা। চি উক্তিটো হৈছে কোবাল্ট ইজ এ মেগনেটিক ছাবষ্টেন্স। এই উক্তিটো হয়তো, গতিকে তোমালোকে বাকচৰ ভিতৰত টিক চিন দি দিবা। ডি উক্তিটো হৈছে দ্য বাৰ মেগনেট অলৱেজ ৰিমেইনছ ফেইচিং ইন নৰ্থ চাউথ ডাইৰেকশ্যন। এই উক্তিটো হয়তো, গতিকে তোমালোকে বাকচৰ ভিতৰত টিক চিন দি দিবা। ই উক্তিটো হৈছে মেগনেটছ লুজ দেয়াৰ মেগনেটিক প্ৰপাৰ্টিজ হুৱেন হিটেড। এই উক্তিটো হয়তো, গতিকে তোমালোকে বাকচৰ ভিতৰত টিক চিন দি দিবা। মই অসমীয়াখিনি তোমালোকক শুদ্ধ উক্তিবোৰত ইতিমধ্যে টিক চিন দি দিছোঁ আৰু অশুদ্ধ উক্তিবোৰত ক্ৰছ চিন দি দিছোঁ। তোমালোকে চাই দি ল'বা। 3 নম্বৰত দিয়া আছে মেটছ কলম এ উইথ কলম বি। ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। তোমালোকে 1 নম্বৰটো ডিৰ লগত মিলাই দিবা, 2 নম্বৰটো চিৰ লগত মিলাই দিবা, 3 নম্বৰটো এৰ লগত মিলাই দিবা, 4 নম্বৰটো বিৰ লগত মিলাই দিবা। অসমীয়াখিনি মই তোমালোকক ইতিমধ্যে মিলাই দিছোঁ, তোমালোকে চাই মিলাই ল'বা। 4 নম্বৰত দিয়া আছে কলম 1 shows the position of one end of the magnet. কলম 2 shows the action in each case. Now fill in the blanks. তোমালোকক মই কলম 1 আৰু কলম 2 দিয়া খালী ঠাইখিনি ইতিমধ্যে পূৰ কৰি দিছোঁ। তোমালোকে চাই পূৰ কৰি ল'বা। পাঁচ নম্বৰ কুৱেশ্যনটো হৈছে ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনচাৰ। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ মেগনেটিক ছাবষ্টেন্স। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আলপিন, গতিকে তোমালোকে এ গোলটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ নন মেগনেটিক ছাবষ্টেন্স। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাবাৰ বেণ্ড, গতিকে তোমালোকে বি গোলটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে হাউ মেনি পলছ আৰ দেয়াৰ ইন এ মেগনেট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2, গতিকে তোমালোকে এ গোলটো পূৰ কৰি দিবা।
মই তোমালোকক অসমীয়াখিনি ইতিমধ্যে শুদ্ধ অপশ্যনটোত চিন দি দিছোঁ, তোমালোকে চাই দি ল'বা। 6 নম্বৰ প্ৰশ্নটো হৈছে ইফ এ বাৰ মেগনেট ইজ ব্ৰট নিয়াৰ টু আইৰণ পাউডাৰ ইন হুইচ পাৰ্ট অফ দ্য মেগনেট উইল দ্য আইৰণ পাউডাৰ ষ্টিক লিষ্ট। দ্বন্দ্ব চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব। তোমালোকে এনচাৰত লিখিবা ইফ এ বাৰ মেগনেট ইজ ব্ৰট নিয়াৰ টু আইৰণ পাউডাৰ দ্য আইৰণ পাউডাৰ উইল ষ্টিক লিষ্ট ইন দ্য মিডিল পাৰ্ট অফ দ্য মেগনেট। দ্বন্দ্ব চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজৰ অংশত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব। 7 নম্বৰ প্ৰশ্নটো হৈছে দ্য পলছ অফ এ বাৰ মেগনেট আৰ নট মাৰ্কড, হাউ ডু ইউ ফাইণ্ড আউট ইটছ নট পল। এডাল দ্বন্দ্ব চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই, ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা। তোমালোকে এনচাৰত লিখিবা দ্য বাৰ মেগনেট ইজ হেংড ফ্ৰীলি উইথ দ্য হেল্প অফ এ থ্ৰেড, দ্য এণ্ড পইণ্টিং টু নৰ্থ ইজ দ্য নৰ্থ পল অফ দ্য মেগনেট। স্থিৰ অৱস্থাত মুক্তভাৱে ওলমি থকা দ্বন্দ্ব চুম্বকে সদায় এটা নিৰ্দিষ্ট দিশত থাকে, যিটো উত্তৰ দক্ষিণ দিশ। চুম্বকডালৰ যিটো মূৰ উত্তৰ ফালে থাকিব সেয়াই চুম্বকডালৰ উত্তৰ মেৰু হ'ব, আৰু যিটো মূৰ দক্ষিণ ফালে থাকিব সেয়াই চুম্বকডালৰ দক্ষিণ মেৰু হ'ব। 8 নম্বৰ প্ৰশ্নটো হৈছে কেন উই গেট এ মেগনেট উইথ ইউনিট পল, একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে। তোমালোকে এনচাৰত লিখিবা উই কেন নট গেট এ মেগনেট উইথ ইউনিট পল, একক মেৰুযুক্ত চুম্বক পাব নোৱাৰোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাইট ডাউন এনি টু প্ৰপাৰ্টিজ অফ মেগনেট, চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা। তোমালোকে এনচাৰত লিখিবা টু প্ৰপাৰ্টিজ অফ এ মেগনেট আৰ এ মেগনেট অলৱেজ হেজ টু পলছ, এ নৰ্থ পল এণ্ড চাউথ পল। লাইক পলছ ৰিপেল ইটছ আদাৰ হোৱাইল আনলাইক পলছ এট্ৰেক্ট। চুম্বকৰ দুটা ধৰ্ম হ'ল চুম্বকৰ সদায় দুটা মেৰু থাকে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। একে জাতীয় মেৰুৱে ইটোৱে সিটোক বিকৰ্ষণ কৰে, আনহাতে বিপৰীত মেৰুৱে আকৰ্ষণ কৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে হাউ ডু ইউ কনভাৰ্ট এন আইৰণ নেইল ইনটু এ মেগনেট, লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা। তোমালোকে এনচাৰত লিখিবা এন আইৰণ নেইল কেন বি মেগনেটাইজড ইন দ্য ফলোয়িং ৱে। পুট দ্য আইৰণ নেইল অন এ ফ্লেট ছাৰফেচ, ৰাব ইট ফ্ৰম ওৱান এণ্ড টু দ্য আদাৰ উইথ দ্য নৰ্থ পল অফ দ্য বাৰ মেগনেট। ৰিপিট দিছ প্ৰচেছ এবাউট 25 to 30 times. Keep the bar magnet away from the iron nail. If the iron nail is then brought to a compass, it can be observed that the needle of the magnetic compass is deflected, so the iron nail has become a magnet. লুৰ গজাল এটাক তলত দিয়া ধৰণে চুম্বকলৈ পৰিণত কৰিব পাৰি। লুৰ গজালটো সমতল ঠাইত থৈ দিবা। দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰুটোৰে এটা মেৰুৰ পৰা আনটো মূৰলৈকে ঘঁহি লোৱা। এই প্ৰক্ৰিয়াটো প্ৰায় 25-30 বাৰ পুনৰাবৃত্তি কৰা। দ্বন্দ্ব চুম্বকটো লুৰ গজালৰ পৰা আঁতৰত ৰাখা। তাৰ পিছত যদি লুৰ গজালটো কম্পাছৰ ওচৰলৈ অনা হয় তেন্তে চুম্বকীয় কম্পাছৰ শলাডাল বিচ্যুত হোৱাটো লক্ষ্য কৰিব পাৰি। গতিকে লুৰ গজালটো চুম্বকত পৰিণত হ'ল। 11 নম্বৰ প্ৰশ্নটো হৈছে Why does a bar magnet remain in north-south direction when suspended freely? মুক্তভাৱে ওলোমাই থলে দ্বন্দ্ব চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে। তোমালোকে এনচাৰত লিখিবা A bar magnet remains in north-south direction when suspended freely because our earth is like a huge bar magnet. This is called geomagnet. The south pole of the geomagnet indicates north, while its north pole indicates south. মুক্তভাৱে ওলোমাই থলে দ্বন্দ্ব চুম্বক এডালে উত্তৰ দক্ষিণাকৈ থাকে, কাৰণ আমাৰ পৃথিৱীখন এডাল প্ৰকাণ্ড দ্বন্দ্ব চুম্বকৰ দৰে। ইয়াক ভূচুম্বক বোলে। উত্তৰ দিশে ভূচুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূচুম্বকৰ উত্তৰ মেৰু থাকে।
12 নম্বৰ প্ৰশ্নটো হৈছে হাউ ইজ এ কম্পাছ ইউজ টু ডিটাৰমাইন ডাইৰেকশ্যন কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় তোমালোকে এনসাৰত লিখিবা এ কম্পাছ হেজ এ মেগনেটিক নিডল attached to it which can rotate freely the magnet always points to north south direction which is marked on compass and thus helps in finding direction কম্পাছৰ হুমাজত এটা চুম্বকীয় হলা সংলগ্ন থাকে যিটো অনায়াসে ঘূৰিব পাৰে চুম্বকে সদায় উত্তৰা দক্ষিণা হৈ থাকে যিটো কম্পাছত চিহ্নিত কৰা হয় আৰু এইদৰে দিশ বিচাৰি উলিওৱাত সহায় কৰে 13 নম্বৰ প্ৰশ্নটো হৈছে হাউ উড ইউ আইডেন্টিফাই দ্য টু পলছ অফ এ হৰ্চশু মেগনেট অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা তোমালোকে এনসাৰত লিখিবা টু আইডেন্টিফাই দ্য পলছ অফ এ হৰ্চশু মেগনেট ইউ কেন ইউজ এ মেগনেটিক কম্পাছ অৰ আনাদাৰ মেগনেট with known polarity. The pole of the horseshoe magnet that attracts the compass needle's north-seeking end is the south pole and vice versa. অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু চিনাক্ত কৰিবলৈ আমি চুম্বকীয় কম্পাছ বা জনা মেৰুত্বৰ আন চুম্বক ব্যৱহাৰ কৰিব পাৰোঁ কম্পাছ হলাৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে দক্ষিণ মেৰু আৰু কম্পাছ হলাৰ দক্ষিণ মেৰুক আকৰ্ষণ কৰা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে উত্তৰ মেৰু 14 নম্বৰ কুৱেশ্যনটো হৈছে ইউ আৰ গিভেন এ বাৰ মেগনেট এ স্মল প্লাষ্টিক স্কেল এ পিচ অফ উড এণ্ড এ নেইল হুইচ অফ দিছ কেন ইউ কনভাৰ্ট ইনটু এ মেগনেট এণ্ড হাউ ডু ইউ কাম টু ন' ডেট ইট বিকামছ এ মেগনেট তোমাক এডাল দণ্ড চুম্বক সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল এটা কাঠৰ টুকুৰা আৰু লুৰ গজাল এটা দিয়া হ'ল ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেকৈ গম পাবা তোমালোকে এনসাৰত লিখিবা আউট অফ দ্য গিভেন আইটেমছ অনলি দ্য নেইল কেন বি কনভাৰ্টেড ইনটু এ মেগনেট টু ডু দিছ ইউ উড নিড টু ইউজ এ পাৰ্মানেণ্ট মেগনেট such as the bar magnet provided and repeatedly stroke the nail with the magnet in one direction. You know the nail is magnetized when it begins to attract other small magnetic objects like paper clips or staples. প্ৰদত্ত বস্তুবোৰৰ ভিতৰত কেৱল লুৰ গজালটোকহে চুম্বকলৈ পৰিণত কৰিব পাৰি ইয়াৰ বাবে আমি এটা স্থায়ী চুম্বক ব্যৱহাৰ কৰিব লাগিব যেনে প্ৰদত্ত দণ্ড চুম্বক আৰু চুম্বকটোৰে গজালটো বাৰে বাৰে এটা দিশত ঘঁহিব লাগিব আমি জানো যে গজালটোৱে যেতিয়া আন সৰু সৰু চুম্বকীয় বস্তু যেনে পেপাৰ ক্লিপ বা ষ্টেপল আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া চুম্বকীয় হয় 15 নম্বৰ কুৱেশ্যনটো হৈছে ইউ আৰ গিভেন এ বাৰ মেগনেট এণ্ড সাম আলপিনছ হাউ ডু ইউ ডিটাৰমাইন দ্য টু পলছ অফ ইট তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা তোমালোকে এনসাৰত লিখিবা টু ডিটাৰমাইন দ্য পলছ অফ এ বাৰ মেগনেট ইউজিং আলপিনছ ইউ কেন অবজাৰ্ভ হুইচ এণ্ড অফ দ্য মেগনেট এট্ৰেক্টছ more alpines the end that attracts the most alpines is considered the pole with the stronger magnetic field often the south pole while the opposite end which attracts fewer alpines is the other pole the north pole আলপিন ব্যৱহাৰ কৰি দণ্ড চুম্বকৰ মেৰু নিৰ্ণয় কৰিবলৈ আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ যে চুম্বকৰ কোনটো মূৰে অধিক আলপিন আকৰ্ষণ কৰে যিটো মূৰত আটাইতকৈ বেছি আলপিন আকৰ্ষণ কৰে সেই মূৰটোক অধিক শক্তিশালী চুম্বকীয় ক্ষেত্ৰ থকা মেৰু বুলি গণ্য কৰা হয় প্ৰায়ে দক্ষিণ মেৰু আনহাতে বিপৰীত মূৰটো যিয়ে কম আলপিন আকৰ্ষণ কৰে আনটো মেৰু উত্তৰ মেৰু 16 নম্বৰ প্ৰশ্নটো হৈছে ইউ আৰ গিভেন এ বাৰ মেগনেট এণ্ড এ কম্পাছ দ্য পলছ আৰ নট মাৰ্কড অন দ্য মেগনেট হাউ উইল ইউ মাৰ্ক দ্য পলছ অফ দ্য মেগনেট উইথ দ্য হেল্প অফ দ্য কম্পাছ তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে
চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা। তোমালোকে এনসাৰত লিখিবা টু ডিটাৰমাইন দ্য পোলছ অফ এ বাৰ মেগনেট ইউজিং এ কম্পাছ you would bring the ends of the magnet near the compass needle. The end that repels the north pole of the compass is the north pole of the magnet, and the end that attracts the north pole of the compass is the south pole of the magnet. কম্পাছ ব্যৱহাৰ কৰি দ্বন্দ্ব চুম্বকৰ মেৰু নিৰ্ণয় কৰিবলৈ আমি চুম্বকৰ মূৰবোৰ কম্পাছ খলাৰ ওচৰলৈ আনিম। কম্পাছৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ উত্তৰ মেৰু আৰু কম্পাছৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ দক্ষিণ মেৰু। 17 নম্বৰ প্ৰশ্নটো হৈছে এ নিডল মেড অফ ষ্টীল ফলছ অন দ্য ফ্লোৰ ইউ কাণ্ট লিফ্ট ইট আপ উইথ ইয়ৰ হেণ্ডছ হাউ কেন ইউ লিফ্ট দ্য নিডল আপ ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল তুমি হাতেৰে উঠাব পৰা নাই বেজীটো কি উপায়েৰে উঠাব পাৰিবা। তোমালোকে এনসাৰত লিখিবা এ মেগনেট কেন বি ইউজ টু লিফ্ট দ্য ষ্টীল নিডল সিন্স ষ্টীল ইজ এ ফেৰ'মেগনেটিক মেটেৰিয়েল ইট উইল বি এট্ৰেক্টেড টু এ মেগনেট ইউ কেন ইউজ এ মেগনেট টু পিক আপ দ্য নিডল ডাইৰেক্টলি চুম্বক ব্যৱহাৰ কৰি ষ্টীলৰ বেজীটো উঠাব পাৰি যিহেতু ষ্টীল ফেৰ'মেগনেটিক পদাৰ্থ গতিকে ই এটা চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব চুম্বক ব্যৱহাৰ কৰি বেজীটো পোনপটীয়াকৈ তুলি ল'ব পাৰি। 18 নম্বৰ প্ৰশ্নটো হৈছে ছাপ'জ ইউ আৰ ভিজিটিং এ নিউ প্লেচ ইউ হেভ এ কম্পাছ উইথ ইউ হাউ উইল ইউ ডিটাৰমাইন দ্য ডাইৰেকশ্যনছ অফ দ্য প্লেচ ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিব গ'লা তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা। তোমালোকে এনসাৰত লিখিবা To determine directions using a compass in a new place, first find north by aligning the compass needle's north pointing arrow, usually red, with the north direction on the compass. Once north is established, the other cardinal directions, east, south and west, can be easily determined in a clockwise sequence from north. নতুন ঠাইত কম্পাছ ব্যৱহাৰ কৰি দিশ নিৰ্ণয় কৰিবলৈ প্ৰথমে কম্পাছৰ খলাৰ উত্তৰ দিশলৈ যোৱা কাৰ সাধাৰণতে ৰঙা কম্পাছৰ উত্তৰ দিশৰ সৈতে পুনাই ঠিক কৰি উত্তৰ বিচাৰি উলিয়াব লাগে উত্তৰ প্ৰতিষ্ঠা হ'লে উত্তৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত আন কাৰ্ডিনেল দিশ পূব দক্ষিণ আৰু পশ্চিম সহজেই নিৰ্ণয় কৰিব পাৰি।